ৰাজ্যত হাতী মানুহৰ সংঘাতে চৰম সীমা পাইছেগৈ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত হাতী মানুহৰ সংঘাতৰ ভয়ংকৰ পৰিণতিত বহু মানুহৰ ইতিমধ্যে মৃত্যু হৈছে। আৰু এই মুহূৰ্তত মই য'ত উপস্থিত আছোঁ তাত আজি এই কিছু সময় পূৰ্বে বনৰীয়া হাতীৰ গছকত মৃত্যু হ'বলগীয়া হৈছে এগৰাকী বৃদ্ধা মহিলাক। মই এই মুহূৰ্তত চাফাকামাৰত উপস্থিত আছোঁ আৰু কেমেৰা সহযোগীক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ যে যোৱাকালিৰ পৰা বাক্সাৰ হালবাৰী মহকুমাৰ বিভিন্ন প্ৰান্তত যিধৰণে বনৰীয়া হাতীয়ে ওলাই আহি যি এক পৰিৱেশৰ সৃষ্টি কৰিছে তাৰ ভয়ংকৰ পৰিণতি আজি গোটেই নিশাটো বন বিভাগে আৰক্ষীয়ে যথেষ্ট চেষ্টা কৰিও বৰপেটা ৰোডৰ বিভিন্ন প্ৰান্তত গৈ তেওঁলোকে হাতী আচলতে ৰক্ষণাবেক্ষণ দিবলগীয়া হৈছিল। আৰু নিশাৰ পাৰ হৈ যোৱাত পুৱতি নিশা যেতিয়া ওলাই আহে ৰাতিপুৱাৰ ভাগত মহিলাই ঘৰত কাম কৰি থকা অৱস্থাত বৃদ্ধা মহিলাগৰাকীক হাতীয়ে এগচকি হত্যা কৰে। এই ঘটনাৰ পিছতে সমগ্ৰ অঞ্চলজোৰা ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে। অঞ্চলবাসীয়ে ইতিমধ্যে ওলাই আহিছে, সকলোৰে মাজত আতংক হৈছে। কাৰণ ৰাতিপুৱাৰ ভাগতে দেখিবলৈ পাইছে নিজৰ খেতি পথাৰত বা নিজৰ মানুহৰ পৰিয়ালৰ ভিতৰত বা মানুহৰ গাঁও অঞ্চলত ঘূৰি ফুৰিছে বনৰীয়া হাতী, যাৰ কাৰণে এই ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। ৰাতিপুৱাৰ ভাগত যি ঘটনা সংঘটিত হৈছে তাৰ পিছতে দেখিবলৈ পোৱা গৈছে বন বিভাগক সমালোচনা কৰিছে বিভিন্নজনে। আৰু বন বিভাগৰ যিসমূহ বাহন আচলতে ৰাজপথতেই দেখিবলৈ পোৱা গৈছে যে মানুহে আচলতে ৰখাই থৈছে। কাৰণ যোৱাকালিৰে পৰা যি এক আচলতে পৰিৱেশৰ সৃষ্টি কৰিছে তাৰ পিছতো কিন্তু বন বিভাগে সেই হাতী দুটাক মানস ৰাষ্ট্ৰীয় উদ্যানলৈ তেওঁলোকে উভতাই নিবলৈ সক্ষম হোৱা নাই। মই স্থানীয় লোকসকললৈ প্ৰতিক্ৰিয়া জানিবলৈ চেষ্টা কৰিম। কি ৰাতিপুৱা কি ঘটনা সংঘটিত হৈছে বা কি ক'ব খুজিছে? ৰাতিপুৱা মানে আজি প্ৰায় 2 দিন ধৰি মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা বনৰীয়া হাতীৰ এটা জাক আহি আমাৰ এই বাক্সা আৰু বৰপেটা জিলাৰ আনন্দবাজাৰ, চাপাকামাৰ আৰু জাকলিবিল ঠাইত যি আপোনাৰ আতংকৰ সৃষ্টি কৰাৰ পিছত কিন্তু বন বিভাগৰ যি দায়িত্ব থকা মানুহখিনি সুচাৰুৰূপে দায়িত্ব পালন নকৰাৰ ফলত আজি আমাৰ চাপাকামাৰ গাঁৱৰ ফজৰ বানু 55+60 বয়সৰ এজন মহিলাক বনৰীয়া হাতীৰ আক্ৰমণত মৃত্যু হয়। সেই ঘটনাটোক আমি বজালী জিলা AUDFৰ তৰফৰ পৰা গৰিহণা দিছোঁ। দায়িত্ব সুচাৰুৰূপে যদি মহিলাগৰাকী ৰাস্তাত আছিলে নে ভৰিয়াত কিবা কৰি আছিল? ঘৰৰ ভিতৰতে বহি আছিল চোতালত। যিহেতু দেখিছোঁ যে আপোনালোকে ৰাজপথ অৱৰোধ হৈ আছে, এক প্ৰকাৰ বন বিভাগৰ গাড়ীবিলাক ধৰি ৰখা আছে, কি দাবী কৰিব? আমি দাবী কৰিব বিচাৰোঁ যাতে যি মহিলাৰ পৰিয়ালে মৃত্যুবৰণ কৰিছে সেই পৰিয়ালে যাতে এটা উপযুক্ত ক্ষতিপূৰণ পায় আৰু আমাৰ আশে পাশে যিবিলাক ঘৰ বাৰী ভাঙিছে তেওঁলোকৰ পৰিয়ালো যাতে ক্ষতিপূৰণ পায় আৰু পোহনীয়া গৰুবোৰো যিবিলাক হাতীয়ে মাৰিছে এইবিলাক তদন্ত কৰি যাতে উপযুক্ত